ভাৰতীয় নাগৰিক নহয় গৌৰৱ গগৈৰ দুই সন্তান। পত্নীৰ পাছত গৌৰৱ গগৈৰ সন্তানক লৈ অভিযোগ হিমন্ত বিশ্ব শৰ্মাৰ। গৌৰৱ গগৈৰ সন্তান ভাৰতীয় নহয় বুলি 100% নিশ্চিত অসমৰ মুখ্যমন্ত্ৰী। নহয় তো মই 100% কৈছো, গ্যাৰেণ্টি দি কৈছো। উত্তৰটো পোৱা নাই, পিছত পুলিচে মাতি উত্তৰ লৈ ল'ব। সাক্ষীটো ল'বই লাগিব, কাৰণ এইটো এটা পাকিস্তানৰ নাগৰিকৰ বিৰুদ্ধে কেছ এটা। সেইটো তদন্ত কৰোঁতে কথাবোৰ ওলাইছে। গৌৰৱ গগৈৰ ল'ৰাও ভাৰতীয় নহয়, ছোৱালীও ভাৰতীয় নহয়, মোৰ হাতত পাক্কা প্ৰমাণ আছে। আৰু ল'ৰা ছোৱালীকেইটাই নিজেও নাজানে যে আমি ভাৰতীয় নহয় বুলি। মুখ্যমন্ত্ৰীক তথ্য প্ৰমাণ ৰাজহুৱা কৰিবলৈ প্ৰত্যাহ্বান সাংসদ গৌৰৱ গগৈৰ। কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ পিছেৰা নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ মন্ত্ৰীমণ্ডলে। বিগত সময়ছোৱাত সাংসদ গৌৰৱ গগৈ আৰু তেখেতৰ পত্নীৰ বিৰুদ্ধে কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰি আহিছে বিজেপিৰ মন্ত্ৰী বিধায়কে। গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তানৰ লগত সম্পৰ্ক থকা বুলি অভিযোগ অনাৰ লগতে গৌৰৱ গগৈক পাকিস্তানৰ এজেণ্ট আখ্যা দি আহিছে বিজেপিৰ মন্ত্ৰী বিধায়কে। এই বিষয়ত তদন্ত কৰিবলৈ SITও গঠন কৰে ৰাজ্য চৰকাৰে। তাৎপৰ্যপূৰ্ণভাৱে অহা ছেপ্টেম্বৰত এই অভিযোগ প্ৰমাণ কৰা হ'ব বুলি মন্তব্য প্ৰকাশ কৰি আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইপিনে সাংসদগৰাকীৰ পত্নীৰ পাছত এইবাৰ তেখেতৰ সন্তানক লক্ষ্য হিচাপে লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ মন্ত্ৰী বিধায়কে। বৃহস্পতিবাৰে সামাজিক মাধ্যমত এক বিশেষ পোষ্টযোগে এই বিতৰ্কৰ সূচনা কৰিছিল স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লিখিছিল, মই সম্পূৰ্ণ দায়বদ্ধতাৰে কৈছো, অসমৰ এগৰাকী সাংসদৰ নাবালক সন্তান আৰু ভাৰতৰ নাগৰিক হৈ থকা নাই, কিন্তু এয়া মাত্ৰ আৰম্ভণিহে। বহু কথা প্ৰকাশ পাবলৈ বাকী আছে। ইপিনে আজিৰ দিনটোত সাংবাদিকৰ আগত পুনৰ এই প্ৰসংগত গৌৰৱ গগৈক আক্ৰমণৰ লক্ষ্য হিচাপে লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈৰ দুই সন্তানে ভাৰতীয় নাগৰিক নহয় বুলি 100% গেৰাণ্টি দি এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নহয় তো মই 100% কৈছো, গ্যাৰেণ্টি দি কৈছো। উত্তৰটো পোৱা নাই, পিছত পুলিচে মাতি উত্তৰ লৈ ল'ব। সাক্ষীটো ল'বই লাগিব, কাৰণ এইটো এটা পাকিস্তানৰ নাগৰিকৰ বিৰুদ্ধে কেছ এটা। সেইটো তদন্ত কৰোঁতে কথাবোৰ ওলাইছে। গৌৰৱ গগৈৰ ল'ৰাও ভাৰতীয় নহয়, ছোৱালীও ভাৰতীয় নহয়, মোৰ হাতত পাক্কা প্ৰমাণ আছে। আৰু ল'ৰা ছোৱালীকেইটাই নিজেও নাজানে যে আমি ভাৰতীয় নহয় বুলি। দেউতাক মাকে কৰি থৈ দিছে কামটো। 100% মোৰ হাতত এভিডেন্স আছে। এতিয়া আমি চাই আছো 15 দিন কি কৰি আছিলে তাততো কোনো টুৰিজিম প্লেচ নাই, তাতেতো যি আছে সন্ত্ৰাসবাদীৰ আড্ডাই আছে। এতিয়া আমি চেষ্টা কৰি আছো যে 15 দিন কি কৰিছিলে, যোৱাটোতো 100% কনফাৰ্ম। এতিয়া তাতেতো দেশ প্ৰেমৰ কোনো কামেই নহয়। পাকিস্তানত দেশ ভাৰত প্ৰেমৰ কিবা কাম হ'ব নেকি? চক ৰবাৰ্ট বাদ্ৰাই হওক, গৌৰৱ গগৈয়ে হওক, এই গোটেইবিলাকে তেওঁলোকৰ ভাৰততকৈ পাকিস্তানৰ প্ৰতি চিন্তা বেছি। আৰু সেইকাৰণে কাৰো পোষ্টত পাকিস্তানক গালি পাৰা আপোনালোকে নেদেখিব। চব মাজে মাজে লিখিব, ডাইৰেক্ট একো নিলিখে, চব মাজে মাজে। উল্লেখ্য যে ইয়াৰ পূৰ্বেও এই প্ৰসংগ টানি আনিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সাংবাদিকৰ আগত সাংসদগৰাকীৰ পত্নী আৰু সন্তানৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। ইপিনে মুখ্যমন্ত্ৰীৰ পাছত এইবাৰ মন্ত্ৰী পীযুষ হাজৰিকায়ো গৌৰৱ গগৈৰ সন্তানৰ নাগৰিকত্বক লৈ উত্থাপন কৰিছে প্ৰশ্ন। সাংবাদিকৰ আগত এই বিষয়ত মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে গৌৰৱ গগৈৰ দুই সন্তান ব্ৰিটিছ নাগৰিক। এগৰাকী সন্তান ভাৰতবৰ্ষত জন্ম হৈছে যদিও ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰি ব্ৰিটিছ নাগৰিকত্ব গ্ৰহণ কৰিছে। বিৰোধী দলৰ উপদলপতিৰ সন্তানে যদি ভাৰতৰ নাগৰিকত্ব ত্যাগ কৰে সেইটো ভাৰতৰ বাবে অতি দুখজনক বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। এইটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা। আমাৰ হাতত যিখিনি তথ্য আছে, গৌৰৱ গগৈ ডাঙৰীয়াৰ দুই সন্তান ব্ৰিটিছ নাগৰিক, আৰু মই জানামতে ছোৱালীগৰাকী ইংলেণ্ডত জন্ম হৈছিল, মানে এগৰাকী ল'ৰা নে ছোৱালী এগৰাকী ইংলেণ্ডত। গতিকে ঠিক আছে, জন্মসূত্ৰে তেওঁ বাৰু ব্ৰিটিছ নাগৰিক, কিন্তু এগৰাকী সন্তান ভাৰতবৰ্ষত জন্ম হৈছিল। আৰু মই শুনিছোঁহে তেওঁ বোলে সেই ভাৰতীয় পাছপৰ্ট বা ভাৰতীয় চিটিজেনশ্বিপ ত্যাগ কৰি ব্ৰিটিছ চিটিজেনশ্বিপ লৈছে। গতিকে ভাৰতৰ মূল বিৰোধী দলৰ উপদলপতিৰ ল'ৰা ছোৱালীয়ে যদি
বাল্যাৱস্থাত ভাৰতবৰ্ষৰ নাগৰিকত্ব বাদ দিয়ে সেইটো ভাৰতৰ কাৰণে অত্যন্ত দুখজনক কথা বুলি মই অনুভৱ কৰোঁ। তেনেকুৱা ব্যক্তিৰ দেশপ্ৰেমৰ কি মূল্য আছে তাক মই প্ৰশ্ন কৰোঁ। তেনেকুৱা ব্যক্তিয়ে দেশখনক ভাল নাপায় বুলি মই ভাবোঁ। গতিকে ৰাইজে কি ভাবে ৰাইজৰ কথা। ডেফিনেটলি গৈছে। তেওঁতো কোৱা নাই উত্তৰ। এই কথাখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়ে কিমান দিনৰ পৰা সুধি আছে, তেখেতেতো উত্তৰ দিয়া নাই। তেখেতে ক্লিয়াৰলি ক'ব লাগিছিলে যে মই পাকিস্তানলৈ গৈছিলোঁ নে নাই, পাকিস্তানত আছিলোঁ নে নাই 15 দিন, পাকিস্তানলৈ বাহিৰৰ দৰে গৈছিলোঁ নে নাই, আৰু মোৰ ল'ৰা ছোৱালী ইণ্ডিয়ান হয়। এই গোটেই কথাখিনি কৈ দিলে হ'ল, আমিতো কাপন কৰিম। চাওক, কথাটো মই আপোনাক কৈছোঁ, আপোনাৰ ল'ৰা ছোৱালীয়ে আপুনি যদি গৈ আজি ইণ্ডিয়ান চিটিজেনশ্বিপটো ৰিনাউন্স কৰে, আপোনাৰ বিৰুদ্ধে কোনোবাই কেছ ল'ব নেকি? কিন্তু এইটো নৈতিকতাৰ কথা। মই ভাৰতীয় হৈ মই যদি ইংলেণ্ডৰ মানুহ হৈ যাওঁ আৰু মই ভাৰতত ৰাজনীতিত দবদবাই থাকিম, মোৰ ল'ৰাটোৱে নাবালক অৱস্থাত চাৰেণ্ডাৰ কৰিব। নাই, নাবালক অৱস্থাত চাৰেণ্ডাৰ কৰিবলৈ পিতৃ মাতৃয়ে কৰিব লাগে। নাবালক অৱস্থাত মোৰ কাৰোবাৰ ল'ৰা যদি 20 বছৰত গৈ পেলাই ইংলেণ্ডৰ চিটিজেনশ্বিপ লৈছে, আমেৰিকাৰ চিটিজেনশ্বিপ লৈছে, বেলেগ কথা। কিন্তু 3-4 বছৰীয়া ল'ৰাইটো নিজে ৰিনাউন্স কৰিব নোৱাৰে। পিতৃ মাতৃয়ে লিখি দিব লাগে যে মোৰ ল'ৰাই বা মোৰ ছোৱালীয়ে ইণ্ডিয়ান চিটিজেনশ্বিপ বাদ দিলে ব্ৰিটিছ নাগৰিকত্ব গ্ৰহণ কৰিব খুজিছে। এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই সেই কামটো কৰিছে নে নকৰিছে খোলাখুলিকৈ কৈ দিলে হ'ব। ইপিনে নিজৰ সন্তানৰ নাগৰিকত্বক লৈ অসমৰ চৰকাৰৰ মন্ত্ৰী বিধায়কে অনা অভিযোগক লৈ মুখ খুলিছে সাংসদ গৌৰৱ গগৈয়ে। আজি নলবাৰীত সাংবাদিকৰ আগত এই বিষয়ত মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই সাংসদগৰাকীয়ে। গৌৰৱ গগৈয়ে এই সন্দৰ্ভত তথ্য প্ৰমাণ ৰাইজৰ আগত মুকলি কৰিবলৈ প্ৰত্যাহ্বান জনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। তেওঁ কি কাৰ নাম ল'বলৈ বিচাৰে তেওঁ স্পষ্ট কৰক। আমিতো প্ৰত্যেক ক্ষেত্ৰত আমি বিচাৰোঁ যে তথ্য সহকাৰে ৰাইজৰ আগত গোটেইখিনি কথাবোৰ প্ৰকাশ কৰক। তো আমি সেইটোৱে বিচাৰোঁ। আৰু বৰ্তমান আমাৰ পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে এইবোৰ কথা লৈছে। আমাৰ কথা হ'ল যে আপোনালোকৰ আজি ইয়াৰ স্থানীয় বিধায়ক আজি জল জীৱন আঁচনিৰ যোগেদি আটাইতকৈ মই দেখোঁ যে অসমত বিফল আঁচনিহে হৈছে জল জীৱন আঁচনি। আৰু আটাইতকৈ বেছি কোটি PWD পিছত আটাইতকৈ বেছি কোটি টকা মোৰ জনামতে জল জীৱন আঁচনিৰ ভিতৰত পোৱা যায়। জল জীৱন আঁচনিৰ অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ স্কেম। মানুহবোৰে গৈছে যে গাঁৱৰ ভিতৰত পাইপ আছে, পানী নাই। এতিয়া এইবোৰ কথা আপোনালোকৰ ৰাতি নিউজ চেনেলত বাজে নাবাজে বেলেগ কথা। এনেকৈ এতিয়া গৌৰৱ গগৈৰ পত্নীৰ পাছত সন্তানক লৈ উত্তপ্ত হৈ পৰিছে অসমৰ ৰাজনীতি। এনে ক্ষেত্ৰত গৌৰৱ গগৈৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰা অভিযোগৰ তথ্য পাতি ৰাজহুৱা কৰেনে, সেয়াহে হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।